নমস্কাৰ মই মেহনাজ হুছেইনে আজি আমুল লাইফত লৈ আহিছোঁ ফ্ৰেঞ্চ ফ্ৰাইজ চিজি ফ্ৰেঞ্চ ফ্ৰাইজ যিটো আমি ৰেষ্টুৰেণ্টবিলাকত খাবলৈ পাওঁ সেইটো বনাবলৈ গৈ আছোঁ তাৰ কাৰণে কি কি ইনগ্ৰেডিয়েণ্টছৰ দৰকাৰ হ'ব সেইটো মই জনাই দিছোঁ ফাৰ্ষ্টটো এইটো আমি ফ্ৰেঞ্চ ফ্ৰাইজ লৈছোঁ এইটো মই আমুলৰে লৈছোঁ বেলেগ কাৰোৱে লোৱা নাই আৰু নেক্সট আমি লৈছোঁ এইটো মেয়নিজ লৈছোঁ চীজ লাগিব মই চীজ দুটা টাইপছৰ লৈছোঁ এটা হ'ল আপোনাৰ যিটো স্লাইচ বুলি কয় সেইটো আৰু নেক্সটটো হ'ল কিউব যিটো আমি সৰু সৰুকৈ কাটি ব্যৱহাৰ কৰিম বাটাৰৰ দৰকাৰ হ'ব আৰু গাখীৰৰ দৰকাৰ হ'ব প্ৰথমতে আমি ফ্ৰেঞ্চ ফ্ৰাইজখিনি ফ্ৰাই কৰি ল'ম তাৰ কাৰণে দৰকাৰ হ'ব তেলখিনি গৰম হৈ গৈছে এতিয়া আমি ফ্ৰেঞ্চ ফ্ৰাইজখিনি ডাইৰেক্ট ইয়াতে দি কিনে ফ্ৰাই কৰি ল'ম মই ৰেডিমেড ফ্ৰেঞ্চ ফ্ৰাইজ ব্যৱহাৰ কৰিছোঁ আপোনালোকে হোমমেড ব্যৱহাৰ কৰিবও পাৰে
ফ্ৰেঞ্চ ফ্ৰাইজখিনি আমি গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম। যদি আপোনালোকে গেছত ফ্ৰাই কৰি আছে তেনেহ'লে মিডিয়াম টু ল' হিটত ফ্ৰাই কৰিব, তেতিয়া ক্ৰিস্পি হয় ফ্ৰেঞ্চ ফ্ৰাইজখিনি। Hi Siranjul, thank you. ফ্ৰেঞ্চ ফ্ৰাইজখিনি আমাৰ আধা হাফ ফ্ৰাই হৈ গৈছে, আৰু অকণমান ফ্ৰাই হ'ব লাগিব। ক্ৰিস্পি নোহোৱালৈকে আমি ফ্ৰাই কৰি থাকিম। ইণ্ডাকশ্যনত অকণ ফ্ৰাই হ'বলৈ টাইম লয়। যদি গেছ হওঁত হয় এতিয়ালৈকে ফ্ৰাই হৈয়ে গ'ল হয় এইখিনি। বাৰু যি কি নহওক, ভাল বস্তু হ'বলৈ অকণমান টাইম লাগেই বাৰু।
এতিয়া আমাৰ চচটোত যি বস্তু ব্যৱহাৰ হ'ব মই বস্তুখিনি উলিয়াই লৈছোঁ প্ৰথমেতো আমাক লাগিব বাটাৰ যেটো মই অকণমান উলিয়াই ৰেডি কৰি লৈছোঁ চিজ স্লাইচবিলাক আমাৰ ৰেডি হৈয়ে আছে উলিয়াই থৈ দিছোঁ দুখন মই ব্যৱহাৰ কৰিম চিজ স্লাইচ চিজ কিউব মই এটা গ্ৰেট কৰি লৈছোঁ আৰু যিসকলে চিজ কিউব ব্যৱহাৰ নকৰিলেও হৈ যায় তেতিয়া যদি বেছি চিজি খাবলৈ ইচ্ছা কৰে তেনেহ'লে তিনিটা চিজ স্লাইচ লৈ ল'ব মই দুটা লৈছোঁ আৰু এটা কিউব লৈ লৈছোঁ আৰু এয়া হ'ল গাখীৰ আমি প্ৰায়খিনি বস্তু যোগাৰ কৰি লৈছোঁ খিনি আৰু কমেও 1-2 মিনিট হ'বলৈ লাগিব ফ্ৰেঞ্চ ফ্ৰাইজখিনি কমপ্লিট হোৱা নাই গোল্ডেন হোৱালৈকে আমি ৰখিব লাগিব তেতিয়াহে ক্ৰিস্পি ফিলটো আহিব ফ্ৰেঞ্চ ফ্ৰাইজখিনি ফ্ৰাই হৈ গৈছে এতিয়া আমি এইখিনি উঠাই লওঁ এতিয়া আমি ফ্ৰেঞ্চ ফ্ৰাইজৰ
চিজি সসটো প্ৰিপেয়াৰ কৰিম তেতিয়ালৈকে এইখিনি ঠাণ্ডা হৈ যাব সেম পেন লৈ লৈছোঁ বাছ ইয়াতে আমি তেলটো আজৰাই লৈছোঁ কাৰণ ইয়াতে আমি বাটাৰ ব্যৱহাৰ কৰিম পেন গৰমে আছিলে ইয়াত আমি দি দিলোঁ 1 চামুচ বাটাৰ এইখিনি মেল্ট হ'বলৈ দিম বাটাৰখিনি মেল্ট হৈ গ'ল এতিয়া আপোনালোকে এইখিনি টাইমত পিঁয়াজ ব্যৱহাৰ কৰিব পাৰে দেই যিসকলে খায় নহৰু ব্যৱহাৰ কৰিব পাৰে মই কৰা নাই মই ডাইৰেক্ট গাখীৰ দি দিছোঁ আৰু গাখীৰটো আমি অকণমান বইল আহিবলৈ দিম হাই আহমেদ আলী মই বুজি পোৱা নাই কি কৈছা বাৰু ওয়ালাইকুম আসসালাম মই বনাইছোঁ আজি চিজি ফ্ৰেঞ্চ ফ্ৰাইজ ইয়াত গাখীৰটো বইল আহি গ'ল গাখীৰ বইল অহাৰ লগে লগে ইয়াত আমি ব্যৱহাৰ কৰিম চিজ স্লাইচ দুটা আৰু কিউব একেলগতে আমি ব্যৱহাৰ দি দিছোঁ দি জাষ্ট সামান্য এইখিনি মেল্ট হ'বলৈ দিম চিজ আমাৰ মেল্ট হৈ গৈছে মিক্সচাৰটো বেছি গাঢ়া হৈ যাব যেন লাগিলে ঠাণ্ডা হ'লে চ' মই অকণমান আৰু গাখীৰ ব্যৱহাৰ কৰিছোঁ যদি আপোনালোকে পেৰি পেৰি ফ্ৰাইজ খাব বিচাৰে এইখিনি নামত পেৰি পেৰি মছলা দি দিব পাৰে আৰু এয়া মই দিছোঁ মেয়নিজ খুব ধুনীয়া এটা ক্ৰিমি মিক্সচাৰ ৰেডি হৈছে এইখিনি টাইমত ৰেড চিলি পাউডাৰ দি দিব পাৰে আপোনালোকে যদি চিলিৰ ফ্লেভাৰটো ভাল পায় মিক্সচাৰটো অকণ গাঢ়া হৈ গৈছে আৰু গাঢ়া হৈ যাব ঠাণ্ডা হ'লে অকণমান আৰু সামান্য পৰিমাণৰ ধুনীয়া হৈছে মিক্সচাৰটো ইয়াত মই ব্যৱহাৰ কৰিম অকণমান অৰিগেনো বুলি নহয় এইটো মিক্স হাৰ্ব হয় ইয়াতে মিক্স হৈ আছে গোটেইখিনিয়ে হাই নব আমার ফ্রাইজ যে মিক্সচার এটা রেডি হয়ে গেল আমি এই যে বন্ধ করে দিল অকণমান ঠান্ডা হবলৈ দিম এই মিক্সচাৰটো এতিয়া সামান্য ঠান্ডা হবলৈ দিম
প্ৰাইচটো অলপ বহলাই লৈছোঁ so that গোটেইখিনি ফ্ৰাইজতে আমি মিক্সচাৰটো মানে চিজি মিক্সচাৰটো ঢালি দিলে গোটেইখিনিতে পৰি যায় জানো আমার চিজি ফ্রাইজ রেডি हेलो थैंक यू सो मच एवरीवन आज आम रेसिपी आছিলে चिजी फ्राइज जो रेडी हो गल नेक्स्ट भिडिओत नेक्स्ट नतुन रेसिपिर लगत लग पाम आज थैंक यू सो मच